শৰতৰ পূৰ্ণিমা ৰাতি কৃষ্ণ চকু দেখি এতিয়া ৰাসৰ মহোৎসৱ উদযাপন কৰা হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ লখিমপুৰ জিলাৰ কণানদী এই নাট্য মঞ্চত আৰু দেখিবলৈ পোৱা গৈছে অতি আকৰ্ষণীয় হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ বেহেৰবাৰী আউটপোষ্টৰ সেইগৰাকী শিল্পী বিউটি বাইলুঙে ইয়াত কংসৰ ভাৱত ইতিমধ্যে তেওঁ প্ৰদৰ্শন কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে অগণন ভক্তৰ অগণন দৰ্শকৰ ইতিমধ্যে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু পোনপটীয়াকৈ আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে এইগৰাকী বিউটি বাইলুং এটা বেলেগ ৰূপত দেখিবলৈ পোৱা গৈছে কাৰণ বেহেৰবাৰী আউটপোষ্টৰ সেইগৰাকী আৰক্ষী বিষয়া নহয় বা সেইগৰাকী আৰক্ষী নহয় যিগৰাকী আৰক্ষী এতিয়া তেওঁ বেলেগ এটা ৰূপত এই মুহূৰ্তত প্ৰদৰ্শন কৰিবলৈ তেওঁ এই মুহূৰ্তত উপস্থিত হৈছেহি আৰু এই যি কংসালয় এই কংসালয় বৈভৱী ইতিমধ্যে তেওঁৰ ভগ্নী বিয়া দিব বসুদেৱলৈ আৰু সেই মুহূৰ্তত আমি যাবলৈ বিচাৰিছোঁ আৰু প্ৰাগ নিজৰ দৰ্শকলৈ এই মুহূৰ্তত আমি সেই দৃশ্য দেখুৱাবলৈ সক্ষম হৈছোঁ
দিয়া দেব
শিশু সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী নাই প্ৰয়োজন ভাবিছো বসুদেৱ পাৰিবনে প্ৰতিজ্ঞা পালিব পাৰিবনে বিষৰ জীৱ নিজ সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপ আপত্তি তোমালৈ চাই দিব পাৰো মুক্তি দৈব্যকিক ভক্তি ধরে নরপতি তুমি প্রজা আমি অশ্রিত তোমার দুর্বল আমার পরা প্রবল ভক্তিরে আপন নিঃসারে প্রতি মুহূর্ততে কাহিনী পারা জীবা থাকে সকলো আমার তথাপি কল্পনাময় মিছা কথা নকওঁ কদাপি প্রাণন্তেও প্রতিজ্ঞা পালিম বেশ কথা স্বামী দেবী প্রতিশ্রুতময় এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে চাবলৈ স্ত্ৰীৰ নেত্ৰে চিহ্নহীন নিজ সন্তানৰ নিজকে কৰাকৈ প্ৰস্তুত